সম্পাদনাৰ এই ভিডিঅ'টোত মই সম্পাদনাৰ মৌলিক বিষয়বোৰ আলোচনা কৰিম। মই আপোনাক এটা বিনামূলীয়া মোবাইল এপত ইয়াক কেনেদৰে সম্পাদনা কৰিব লাগে দেখুৱাম। মই দুখন ফটো তুলিছিলোঁ, এটা ভিডিঅ' লাইটৰ সৈতে আৰু প্ৰাকৃতিক পোহৰৰ সৈতে। ইয়াত মই ভিডিঅ' লাইটৰ ছবিখন সম্পাদনা কৰি আছোঁ, কিয়নো সম্পাদনা কৰাটো অলপ বেছি কঠিন। আপুনি ইয়াত দেখিছে যে আমি মোবাইল গেলেৰীত আছোঁ। আমি এতিয়া আমাৰ এপত খুলি থকা এই দুপাত্ৰাৰ ছবি সম্পাদনা কৰিম। ইয়াক সম্পাদনা এপত খোলা হৈছে। প্ৰথমে আমি বগা ভাৰসাম্যলৈ যাম। আমি বগা ভাৰসাম্যলৈ গৈ তাপমাত্ৰা সলনি কৰিম। প্ৰাৰম্ভিক সুৰটো যথেষ্ট হালধীয়া আছিল। আমি ইয়াক যিমান সম্ভৱ বগা কৰিবলৈ চেষ্টা কৰি আছোঁ। এইটো এতিয়া বগা হৈ গৈছে। তাৰপিছত মই ৰংটো মিলাই ল'ম। মাজেণ্টা আৰু সেউজীয়াৰ বাবে টিণ্ট মিলাব পাৰি। ইয়াক বৃদ্ধি কৰিলে মাজেণ্টা যোগ হ'ব, আনহাতে হ্ৰাস কৰিলে সেউজীয়া পৰিৱৰ্তন হ'ব। সেয়েহে আমি মাজেণ্টাটো অলপ বেছি বৃদ্ধি কৰিবনে নাই বিবেচনা কৰি আছোঁ। নহয়, মাজেণ্টা ঠিক আছে। ইয়াৰ পিছত আমি ছবি টিউন কৰিবলৈ গৈ আছোঁ। ইয়াৰ পিছত আমি উজ্জ্বলতা, কণ্ট্ৰাষ্ট, সম্পৃক্ততা, পৰিৱেশ, ছাঁ আৰু উষ্ণতা হাইলাইট কৰিব পাৰোঁ। প্ৰথমতে আমি উজ্জ্বলতা অলপ বৃদ্ধি কৰিম। আমি উন্নত আৰু উজ্জ্বল ৰূপৰ বাবে বৈপৰীত্যটো অলপ বৃদ্ধি কৰিম। ছাঁবোৰ অলপ খুলিলে এন্ধাৰ এলেকাবোৰত অধিক বিৱৰণ প্ৰকাশ পাব। ঠিক আছে, ছবিখন জুম ইন কৰি ইয়াৰ তীক্ষ্ণতা ভাল যেন লাগিছে। এতিয়া আমি দৃষ্টিকোণলৈ যাম। তাত থকা বিকৃতি, আমি ইয়াক মুক্ত বিকৃতিৰ পৰা সলনি কৰিম। বিকৃতিৰ সংশোধন কৰা হৈছে। এতিয়া আমি ছবিখন ক্ৰপ কৰিম। আপোনাৰ ফটো সম্পাদনা সম্পূৰ্ণ হৈছে। এতিয়া আমি ইয়াক সংৰক্ষণ কৰি আছোঁ। সংৰক্ষণ কৰাৰ পিছত আমি চাম যে মূল ছবিখন কি আছিল আৰু সম্পাদনা কৰাৰ পিছত ছবিখন কি হৈছিল। আগত আৰু পিছত। প্ৰথমতে আমি দেখিছোঁ যে এয়া হৈছে সম্পাদিত ছবিখন। এতিয়া আমি সম্পাদিত ছবি দেখিছোঁ। এতিয়া আমি আগতে দৃশ্যগ্ৰহণ কৰা আৰু সৰু সামগ্ৰীটো সম্পাদনা কৰিম। আমি ইয়াক আমাৰ এপত পুনৰ খুলিম। একেদৰেই মই প্ৰথমে বগা ভাৰসাম্য সলনি কৰিম। ৰং পৰীক্ষা কৰা। নহয়, ৰংটোত একো ভুল নাই। সোঁফালে। ইয়াৰ পিছত আমি ছবিখন টিউন কৰিবলৈ গৈ আছোঁ। উজ্জ্বলতা বৃদ্ধি কৰা, যাতে বগাবোৰ সম্পূৰ্ণ বগা হ'ব। সকলো ঠিক আছে। এতিয়া আমি কণ্ট্ৰাষ্টটো অলপ ভালদৰে টিউন কৰি আছোঁ। হাইলাইটবোৰ অলপ অত্যাধিক যেন লাগিছে। অতি সামান্য হ্ৰাস কৰা হৈছে। ছবিখন নিখুঁত। এতিয়া আমি ছবিখন ক্ৰপ কৰোঁ। ক্ৰপ কৰাৰ ক্ষেত্ৰত আন এটা মন কৰিবলগা কথা যে সামগ্ৰীটো ফ্ৰেমৰ মাজত থাকিব লাগে। আপোনাৰ ফটো সম্পাদনা সম্পূৰ্ণ হৈছে। এতিয়া আমি ইয়াক সংৰক্ষণ কৰি আছোঁ। এতিয়া আমি চাম যে সম্পাদনা কৰাৰ আগতে ছবিখন কি আছিল আৰু সম্পাদনা কৰাৰ পিছত ছবিখন কি হৈ পৰিছিল। এই সম্পাদনাটোৰ আগতে আছিল আৰু এইটো সম্পাদনাৰ পিছত। এইটো সম্পাদনাৰ আগতে আছিল। আপুনি এই ছবি দুখনৰ মাজৰ পাৰ্থক্য দেখিব পাৰে আৰু বুজিব পাৰে যে সম্পাদনা কিমান গুৰুত্বপূৰ্ণ। এতিয়া আমি আপোনাক ফটোশ্বপত একেখন ফটো কেনেদৰে সম্পাদনা কৰিব লাগে তাক দেখুৱাম। ইয়াত আপুনি ফটোশ্বপ আৰু এটা মোবাইল এপৰ মাজৰ পাৰ্থক্য বুজি পাব। প্ৰথমে আমি এই ছবিখন কেমেৰাৰ কেঁচা ফিল্টাৰত তুলিম, যাক ফিল্টাৰ বিকল্পত অৱস্থিত কৰিব পাৰি। এইবাৰ মই অত্যাধিক গভীৰতালৈ নাযাওঁ। মই আপোনাক দেখুৱাম কেনেদৰে অটো হোৱাইট বেলেন্স কৰিব লাগে। ইয়াত পৃষ্ঠভূমিত থকা কাকতখন নিখুঁত বগা। আপুনি এই ড্ৰপ টুলৰ সৈতে ইয়াত এবাৰ ক্লিক কৰক আৰু ই কিমান সহজে নিখুঁত বগা হৈ পৰিছে চাওক। এতিয়া যদি আপুনি সামান্য ৰঙৰ সালসলনি কৰিব বিচাৰে, তেনে কৰিবলৈ মুক্ত অনুভৱ কৰক। যদি আপুনি ক'ৰবাত উজ্জ্বলতা বা এক্সপ'জাৰ বৃদ্ধি কৰিব বিচাৰে, আপুনি ইয়াক বৃদ্ধি কৰিব পাৰে। যদি আপুনি ছবিখন জুম ইন কৰে, আপোনাৰ বাবে চাবলৈ অধিক সুবিধাজনক হ'ব। কাষৰ ৰঙা এলেকাটো দৃশ্যমান হয়, যি সূচায় যে হাইলাইটবোৰ বৃদ্ধি হৈছে। যদি ছাঁটো অধিক হয়, ই ক'লা হ'ব। স্পষ্টতা অলপ বৃদ্ধি কৰা।
অতি কম। ছবিখন এতিয়া নিখুঁত। আপুনি এটা মোবাইল এপত ইমান সহজে এটা নিখুঁত ছবি বনাব নোৱাৰে। এক্সপ'জাৰ অলপ বৃদ্ধি কৰা। মই অধিক বগাপ্ৰাপ্ত কৰিবলৈ অটো ছেটিংছৰ পৰা সামান্য সালসলনি কৰিছিলোঁ। আপোনাৰ ছবিখন সম্পূৰ্ণৰূপে সাজু আৰু এতিয়া আপুনি ছবিখন পোনপটীয়াকৈ ক্ৰপ কৰে। এইটো আগতে কেনেকুৱা আছিল চাওক আৰু এতিয়া কেনে আছে। পৰিৱৰ্তনটো অপৰিসীম, যেনে নৰক আৰু স্বৰ্গৰ মাজৰ পাৰ্থক্য। এতিয়া আমি শস্যৰ সঁজুলি ব্যৱহাৰ কৰি ইয়াক ক্ৰপ কৰোঁ। আপুনি ফটোশ্বপত আন এটা কাম কৰিব পাৰে যিটো মোবাইল এপৰ বাবে সম্ভৱ নহয়। আমি এই হাইলাইটটো আঁতৰাব পাৰোঁ। হাইলাইটটো নাইকিয়া হৈছে। আমি ইয়াত সকলো অতিৰিক্ত হাইলাইট আঁতৰাব পাৰোঁ। মই মাত্ৰ আপোনাক কেৱল এইটো কৰা দেখুৱাইছোঁ। বহুত ধন্যবাদ।